বহুতে মোক সুধি আছা বনফাইড চাৰ্টিফিকেট তোমালোকৰ যি এপ্ৰিচিয়েশ্যন লেটাৰ এইবিলাক ক'ত পাবা চোৱা। বনিফাইড চাৰ্টিফিকেট হ'ল তোমালোকে যিখন কলেজত পঢ়ি আছা সেই কলেজখনত পঢ়ি থকাৰ প্ৰুফ। তো সেই ডকুমেণ্টখন তোমালোকে এতিয়া যিখন বৰ্তমান কলেজত পঢ়ি আছা তাত পাবা সেইখন চাৰ্টিফিকেট। তাত গৈ তোমালোকে ক'ব লাগিব, তেতিয়া তোমালোকক বনিফাইড চাৰ্টিফিকেট দিব। আৰু বনিফাইডখনেই তাত পঢ়ি থকাৰ প্ৰমাণ হয়। ৰিডিং চাৰ্টিফিকেট বা যি কোৱা, কণ্টিনিউ ষ্টাডিৰ কাৰণে যিটো প্ৰুফ, এই বনিফাইডখনেই হয়। তো যিখন কলেজত তোমালোকে পঢ়ি আছা তাত গৈ কোৱা অথৰিটিক, তাত দিব বনিফাইড চাৰ্টিফিকেট। তো তোমালোকে পঢ়ি থকা প্ৰুফ হয় সেইটো। আৰু এপ্ৰিচিয়েশ্যন লেটাৰ যিখন কৈ আছা সেইখন তোমালোকৰ লিষ্টবিলাকত যে নাম আহিছে সেই লিষ্টত চাবা যোনটো চেণ্টাৰ পৰিছে তোমালোকৰ, যোনখন কলেজ চেণ্টাৰ পৰিছে তোমালোকৰ, সেই কলেজত গৈ ৰিকুৱাৰ্ড ডকুমেণ্টখিনি যিখিনি ডকুমেণ্ট লাগে সেইখিনি ছাবমিট কৰিলে তেতিয়া তোমাক তাত দিব গোটেই এই এপ্ৰিচিয়েশ্যন লেটাৰ। অৰ্থাৎ এইখনেই বাণীকান্ত চাৰ্টিফিকেট হয়, কিন্তু মানে এৱাৰ্ডটো যে পাইছা তাৰ চাৰ্টিফিকেটখন দিব। ডেট মিনছ তো যিখন কলেজত চেণ্টাৰ পৰিছে সেইখন কলেজত ডকুমেণ্টখিনি জমা দিবা এই বনিফাইডখনৰ সৈতে। আৰু হয়তো ছোৱালীখিনিৰ নিযুত মাইনা যে তোমালোকে পোৱা নাই তাৰ ডিক্লেৰেশ্যন এখন লিখি দিব লাগে। সেইখন কলেজবিলাকে নিজেই ফৰ্মেট দিব, সেইটো তোমালোকে ডাউনলোড কৰি প্ৰিণ্ট কৰি পেলাই দি দিবা। তো এইখিনিয়ে আছিল, বেছি একো কনফিউজন নহ'বা। বনিফাইডখন তোমালোকে পঢ়ি থকা কলেজৰ পৰা আনিব লাগিব। আৰু তোমাৰ এপ্ৰিচিয়েশ্যন লেটাৰ, যিখনৰ অৰ্থ হ'ল তোমাৰ বাণীকান্ত চাৰ্টিফিকেট এৱাৰ্ডটো যে পাইছা তাৰ চাৰ্টিফিকেটখন তোমালোকে যিটো চেণ্টাৰ পৰে কলেজ তাৰ পৰা আনিব লাগিব। আৰু সেইখন তোমালোকে বনিফাইড আৰু লগৰ ডকুমেণ্ট যিখিনি কলেজখনে বিচাৰে সেইখিনি দিয়াৰ ঠিক পিছত দিব তোমালোকক। তো এইখিনি আছিল। কিবা কনফিউজন থাকিলে কমেণ্টত সুধিবা, মই কৈ দিম বাৰু। আৰু